নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টি অন্তৰ্গত গোবৰা দলত অসম গণ পৰিষদৰ পূব নাম্বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত সাধাৰণ সভা অনুষ্ঠিত হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপৰ প্ৰাৰ্থীসকলক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰোৱাৰ উদ্দেশ্যে নৱগঠিত টিহু বিধানসভা সমষ্টিৰ প্ৰতিখন আঞ্চলিকে তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নৱগঠিত টিহু বিধানসভা সমষ্টিত অগপ দলে সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ উঠি পৰি লাগিছে। গোবৰা দলত অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসৰ উপস্থিতিত গোপী বৰুৱাৰ নেতৃত্বত অঞ্চলটোৰ প্ৰায় ৩০০জনকৈ অধিক লোকে অসম গণ পৰিষদত যোগদান কৰে। এই উদ্দেশ্যে অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসে সমষ্টিটোত অগপ দলক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে। লগতে টিহু বিধানসভা সমষ্টি সভাপতি অমিয় কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বাণী কলিতা, জিলা সম্পাদক কনকেশ্বৰ দাস, টিহু মহিলা পৰিষদৰ সভানেত্ৰী সবিতা ডেকাকে ধৰি ভালেসংখ্যক নেতা কৰ্মী সমৰ্থকে উপস্থিত থাকে। উক্ত সভাতে তৃণমূল কংগ্ৰেছৰ জিলা প্ৰতিনিধি গোপী বৰুৱাই অগপত যোগদান কৰে। গোপী বৰুৱাৰ লগতে অঞ্চলৰ বহুকেইগৰাকী লোকে যোগদান কৰে অগপত। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আপোনালোকৰ মিডিয়াত আজি প্ৰকাশ পাইছে বা ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যে পূব নাম্বৰভাগ আমাৰ যিটো আঞ্চলিক, এই আঞ্চলিকৰ আজি ইতিমধ্যে প্ৰায় 500 মানুহ ইয়াত উপস্থিত হৈছে। সকলোৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছে আৰু দলৰ কেন্দ্ৰীয় নেতৃবৃন্দ, আমাৰ জিলাৰ নেতৃবৃন্দ আৰু আমাৰ সমষ্টিৰ নেতৃবৃন্দ, আমাৰ অমিয় দাস ডাঙৰীয়াৰ সভাপতিত্বত এখন সুন্দৰ সভা হৈ যায়। আৰু সভাত আমি আনন্দিত হৈছোঁ যে অসম গণ পৰিষদ আচলতে এতিয়াও বহুখিনি সংগঠন সবল হৈ আছে আৰু এই সবলতাই বুজায় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যিহেতুকে এইবাৰ দলৰ প্ৰতিটো দলে নিজাভাৱে পঞ্চায়ত নিৰ্বাচন খেলিব, যদি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। সেইকাৰণে আমি সাজু হৈছোঁ যে এই মিটিং অকল আমাৰ এইখন অঞ্চলিকতে নহয়, আমি টিহু সমষ্টিৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিকতে এনেকৈ আমাৰ সভা সমিতি হৈ আছে, সাংগঠনিক সভা। আৰু এই সভাবিলাকৰ জৰিয়তে আমি আগন্তুক পঞ্চায়তত যাতে আমি এটা ভাল ৰিজাল্ট আনিব পাৰোঁ অসম গণ পৰিষদ দলৰ, সেইটো আমি কামনা কৰিছোঁ আৰু সেইটো নিশ্চয় আমি কৰিব পাৰিম। ধন্যবাদ। কি কৈছে আমাৰ আগন্তুক যে আমাৰ পঞ্চায়তী ৰাইজ, এই পঞ্চায়তী ৰাইজৰ বাবে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইতিমধ্যে ঘোষণা কৰিছে। এইবোৰ আমিও শুনিছোঁ আপোনালোকৰ জৰিয়তে, বিভিন্ন পেপাৰ টিভিৰ জৰিয়তে, যে আগন্তুক ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচন হ'ব। আৰু পঞ্চায়ত নিৰ্বাচনক লৈ আমাৰ অসম গণ পৰিষদ দলে গাঁৱে ভূঞে সকলোতে আমি দলৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। সেই মৰ্মে আজি টিহু সমষ্টিৰ সভাপতি মাননীয় শ্ৰী অমিয় দাস ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ এই বনভাগ আঞ্চলিকৰ এখন সভা অনুষ্ঠিত হয়, সাধাৰণ সভা। আৰু সৌভাগ্যৰ কথা, আমাৰ অসম গণ পৰিষদ দলৰ আজিৰ এই সাধাৰণ সভাতে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সন্মানীয় সম্পাদক মাননীয় শ্ৰীযুত গোপী বৰুৱা ডাঙৰীয়া আজি আমাৰ দলত অসম গণ পৰিষদ দলৰ প্ৰতি আকৃষ্ট হয়, অসম গণ পৰিষদ দলৰ প্ৰতি মৰম আৰু চেনেহ উপজি এই দলত তেখেতে যোগদান কৰে। আৰু এই যোগদান কাৰ্যসূচীত আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ডাঙৰীয়া উপস্থিত থাকে, অসম গণ পৰিষদ দলৰ অন্যতম সম্পাদক কেশৱ ডেকা ডাঙৰীয়া উপস্থিত থাকে, কাৰ্যনিৰ্বাহক সদস্য বাণী কলিতা ডাঙৰীয়া উপস্থিত থাকে, সন্মানীয় টিহু সমষ্টিৰ সভাপতি অমিয় দাস, সম্পাদক প্ৰৱেশ কলিতা আদিকে ধৰি টিহু সমষ্টিৰ বিষয় কৰ্মকৰ্তাসকল, লগতে সন্মানীয় নলবাৰী জিলাৰ সন্মানীয় সভাপতি মাননীয় শ্ৰী আনন্দ ৰাজবংশী উপস্থিত থাকে। আৰু এই যোগদান কাৰ্যসূচীত আজি তেখেতৰ নেতৃত্বত, গোপী বৰুৱাৰ নেতৃত্বত প্ৰায় ৩০০ৰো অধিক অসম গণ পৰিষদ দলৰ দলীয় সদস্য কৰ্মকৰ্তাসকল আৰু নতুনকৈ অহা গোপী দাস বৰুৱা ডাঙৰীয়াৰ লগত নতুনকৈ অহা দলীয় কৰ্মকৰ্তাসকলে আজিৰ সভাত উপস্থিত থাকি অসম গণ পৰিষদ দল যে ইতিমধ্যে শক্তিশালী হৈছে তাৰ আগমন ঘটিছে, বা অসম গণ পৰিষদ দল আহি থকা পঞ্চায়তৰ কাৰণে যে শক্তিশালী ৰূপত উপনীত হৈছে তাৰ আজি ফল বা তেওঁৰ যি প্ৰতিচ্ছবি আপোনালোকে সকলোৱে দেখিবলৈ পাইছে। পঞ্চায়ত নিৰ্বাচনক লৈ ৰণনীতি কেনেকুৱা হ'ব, কিমান আসন আগবঢ়াব, কেনেকুৱা কি ভাবিছে এতিয়া? অসম গণ পৰিষদ দল আপোনালোকে জানে 1985 চনত যেতিয়া গঠন হৈছিলে তেতিয়াৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ, বৰভাগ উপত্যকাৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈ
সকলোতে অসম গণ পৰিষদ দলৰ প্ৰতিনিধি আছে আৰু যোৱা কেইবাবাৰো পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে প্ৰতিনিধিত্ব কৰি আমাৰ পঞ্চায়তী ৰাজ উজ্জীৱিত কৰিছিল, অসমত পঞ্চায়ত শক্তিশালী কৰিছিল। আহি থকা দিনতো অসম গণ পৰিষদ দলৰ প্ৰতিটো আঞ্চলিক, প্ৰতিটো গাঁও সভাত আৰু প্ৰতিটো জিলা পৰিষদ বা আমাৰ যি এই পঞ্চায়তী ৰাজ হ'ব, এই প্ৰতিনিধি ৰাইজত নিশ্চয়কৈ আমি অন্তৰ্ভুক্ত হ'ব আৰু আমাৰ প্ৰত্যেকটো আঞ্চলিকে আমাৰ দলীয় সদস্য কৰ্মকৰ্তাসকলে যোগদান কৰিম। আগন্তুক পঞ্চায়ত নিৰ্বাচন বিশটা সমষ্টিৰ অন্যতম সমষ্টি হৈছে টিহু হয়। গতিকে ইয়াত আমি মোটামুটি আজিৰ পৰা পৰহিদিনালৈকে আমি 12খনমান আঞ্চলিক কৰিলোঁ। তাত এনেকুৱাভাৱে আমি অসম গণ পৰিষদৰ কৰ্মী পৰ্যায়ৰ উৎসাহ দেখিছোঁ, যাতে আমি সকলোৱে অভিভূত হৈছোঁ। কাৰণ সেই তাহানিৰ যে আহৈয়া এতিয়াও আমাৰ মানুহখিনি মনলৈকে আহিছে যে আমি অসম গণ পৰিষদখন আগৰ দৰে থন ধৰিম। আৰু এইটো চোৱা যে অসমত অসম গণ পৰিষদক বাদ দি কোনোবা হিম্মত আছেনে চৰকাৰ গঠন কৰা? যি চৰকাৰে অসমত দুবাৰকৈ ষ্টেণ্ড দিছে, যিয়ে প্ৰতিটো পৰিয়ালৰ মাজত সোমাব পাৰিছে, সেনেকুৱা আৰু ক'ৰবাত ভাৰতবৰ্ষত দল আছেনে? কেতিয়াও নাই। গতিকে আমি জাতি মাটিক ভাল পাওঁ, আমি অসমীয়া, জাতি মাটিক ভাল পোৱা, সেয়ে আমি সবল দৃষ্টিৰে অসম গণ পৰিষদখন আগত লৈ যোৱাৰ কাৰণে ওতঃপ্ৰোতভাৱে দিনে নিশাই লাগি আছোঁ। ধন্যবাদ।